নমস্কাৰ সেৱা পাঠশালাৰ অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো বেচিকেলি এইখিনি দেখি চাগে আপোনালোকে গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। তো ইয়াত যিহেতু আহি গ'ল মেইন টপিকটো হৈছে আমি কেনেকৈ এক্সামৰ কাৰণে ৰেডি হোৱাৰ তাক টেকেল কৰোঁ। তো পোনপ্ৰথমে মই মোৰ পৰিচয়টো দি লওঁ। মোৰ নাম মেহেদি হালাম হাজৰিকা। মই আপোনালোকৰ বায়'লজি টিউটৰ হয় আৰু মই কাৰেণ্টলি মোৰ বেচেলাৰ্ছ ডিগ্ৰী কৰি আছোঁ ইন ইমাৰ্জেঞ্চি মেডিচিন ফ্ৰম আছাম মেডিকেল কলেজ। তো আমি আশা কৰোঁ যে ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু সম্পূৰ্ণকৈ ভিডিঅ'খন চাব। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো আমি এতিয়া ফাৰ্ষ্ট অফ অল HSLC যিখন কেণ্ডিডেট আছে যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে আনিছোঁ। তো তোমালোকৰ এক্সামটো মষ্ট প্ৰবেবলি ফেব্ৰুৱাৰী বা মাৰ্চৰ পৰা ফেব্ৰুৱাৰী লাষ্টৰ পৰা বা মাৰ্চৰ ফাৰ্ষ্ট উইকলৈকে হ'ব পাৰে চান্সেছ আছে। আৰু যদি ৰুটিন যিহেতু অফিচিয়েলি ওলাইছে, যদি ওলালে তেতিয়াহ'লেতো ভালেই। মই বাৰু ইমান গম পোৱা নাই বিকজ সেইখিনি মই ইমান ৰিচাৰ্চ কৰা নাছিলোঁ। বাট জানামতে ফেব্ৰুৱাৰী পৰা মাৰ্চৰ ভিতৰতে এক্সামটো শেষ হৈ যাব। তো চবতকৈ আগত কথাটো হৈছে ভয় খোৱা। তো চোৱা, তোমালোকে যদি ভয় খাই আছা এক্সামৰ কাৰণে তেতিয়াহ'লে তোমালোকে সেইটো ভয় খাব লগা বস্তু নহয়। কাৰণ যদি তোমালোকে ভয় খাই আছা তোমালোকে চিৰিয়াছ আছা নিজৰ এক্সামটোক লৈ পেলাই, নিজৰ লাইফটোক লৈ পেলাই। আৰু ভয় খোৱা ইজ টু বি অনেষ্ট যদি আমি কওঁ ইট ইজ এ গুড চাইন। ভয় খাই আছা তোমালোকে এক্সামক লৈ চিৰিয়াছ আছা, তোমালোকৰ লাইফক লৈ চিৰিয়াছ আছা। তো তোমালোকৰ মেইন থুলমূলকৈ মই যদি ক'ব যাওঁ, তোমালোকৰ ছাবজেক্টছ থাকিব তোমালোকৰ ইংলিছ, তোমালোকৰ থাকিব মেথছ, তোমালোকৰ থাকিব ছায়েন্স, তোমালোকৰ থাকিব ইলেক্টিভ, MIL, ছ'চিয়েল ছায়েন্স। বেছিকলি 6টা ছাবজেক্টে থাকে, 6 মাৰ্কৰ পৰীক্ষা যিহেতু। তো ইংলিছখনৰ কাৰণে তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিবা বুলি যদি ক'ব যাওঁ, ইংলিছত তোমালোকে ছাৰৰ বাইদেউ দিয়া নোটছখিনি যিখিনি ক্লাছ নোটছ দিছে সেইখিনি তোমালোকে ভালকৈ পঢ়িবা। আৰু মই যিটো মই ভুল কৰিছিলোঁ যে নিজে এনচাৰ বনাই লিখিম বুলি কৈছিলোঁ, তো মেট্ৰিকৰ কাৰণে এইটো নহয়। টু বি অনেষ্ট, মেট্ৰিকৰ কাৰণে নিজে এনচাৰ লিখিব পাৰা আমি ইমানো এতিয়া কেপেবল নহয় যে নিজে এনচাৰটো বনাই লিখিম। আৰু যদি নিজে বনাই লিখিম বুলি ভাবিছে তোমালোকে ইংলিছটো বহুত হাই ষ্টেণ্ডাৰ্ড হ'ব লাগিব। তো যিহেতু এইটো এতিয়া আমি ইমান এইবিলাকত মাথা নামাৰি, যিহেতু আমি এনচাৰবোৰ আমি ৰেডিমেড পাই গৈছোঁ, তো আমি তেনেকৈ বাছ কপি পেষ্ট কৰি যাম। তো টপিক ৱাইজ তোমালোকে চিলেবাছ ৱাইজ তোমালোকে ভালকৈ চাবা, চাই কুৱেশ্যন এনচাৰ্ছখিনি যিখিনি আছে লাগে তোমালোকে চেপ্টাৰ ৰিডিং মাৰিবা, তেনেকৈ ভালকৈ পঢ়ি যাবা, ঠিক আছে। ইংলিছটো তোমালোকে জেনেৰেলি সেইখিনি কৰিব লাগিব। আৰু গ্ৰামাৰ্ছ, টেন্স এণ্ড অল, তোমাৰ টেন্স পাছত এইপিনে পৰা তোমাৰ ডিটাৰমিনাৰ্ছ, সেইখিনিত তোমাৰ মাৰ্কছ ভালকৈ কেৰি কৰে। তো সেইখিনি তুমি ভালকৈ পঢ়ি যাবা ইন দি চেঞ্চ তোমালোকে পাষ্ট ইয়াৰৰ কুৱেশ্যনছ প্ৰেক্টিছ কৰিবা। যেনে তোমাৰ আজি এখন তোমালোকৰ মডেল কিতাপ এখন পাবা, তাত কুৱেশ্যনছ বেংকছ কুৱেশ্যনছ থাকে, তোমালোকে সেই সমূহখিনি প্ৰেক্টিছ কৰিব পাৰিবা। ছেকেণ্ড তোমালোকে পাবা আহি গ'ল মেথছটো তোমালোকৰ ইজ অনলি ট্ৰুলি হাৰ্ড ৱৰ্ক। মেথছ তোমালোকে প্ৰেক্টিছ কৰিবই লাগিব, বিনা প্ৰেক্টিছ কৰাত তোমালোকৰ একো উপায় নাই। আৰু তোমালোকে আৰু ফিউচাৰত বা তোমালোকৰ ছাৰ বাইদেউ আৰু আগৰ ফেকাল্টি যিহেতু মেথছে আছে তেওঁ তোমালোকক কুৱেশ্যনছ দি দিব ইম্পৰ্টেণ্ট, যে কোনখিনি কুৱেশ্যনছ পঢ়িব লাগে। তোমালোকে মেথছটো ভালকৈ পঢ়িব লাগিব, মেথছটো তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিব লাগিব। ট্ৰিগন'মেট্ৰি পাৰ্টটো ভালকৈ প্ৰেক্টিছ কৰিবা, জিঅ'মেট্ৰিখিনি তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা। এতিয়া বেচিকলি চলি তোমালোকৰ কাম হৈছে তোমালোকে এতিয়া নিজকে পলিছ কৰিবলৈ। তোমালোকে নিজকে যিমান পঢ়িব লাগে, তাপিব লাগে তোমালোকে কৰিলা, সেইখিনি কাম কৰি হৈ গ'ল তোমালোকৰ। এতিয়া তোমালোকৰ কাম হৈছে নিজকে পলিছ কৰি এক্সামত পূৰা ভালকৈ একদম ফ্ৰেছলি গৈ গোটেইটো লিখি দিয়া। ছায়েন্সত তোমালোকৰ কেমেষ্ট্ৰি এতিয়া ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি তেনেকৈ ভাগ নাই, এটা গোটা কিতাপ থাকে। তো তোমাৰ ফিজিক্সখিনি অলপমান লেন্সৰ কুৱেশ্যনছখিনি আহিব, লেন্সৰ পৰা ভাল কুৱেশ্যনছ আহে, 2-3টা নিউমেৰিকেলছ আহিব। বায়'লজিৰ পৰা তোমালোকৰ কুৱেশ্যনছ আহিব, ঠিক আছে। বায়'লজি ইক'লজি পাৰ্টটোৰ পৰা তোমালোকৰ কুৱেশ্যনছ আহিব পাৰে, তাৰপৰা তোমালোকে ভালকৈ পঢ়িবা। বায়'লজি চললৈ ৰিডিং মাৰিব লাগিব, ফিজিক্স তোমালোকে প্ৰেক্টিছ কৰিব লাগিব, আৰু কেমেষ্ট্ৰি তোমালোকে বাই হাৰ্ট কৰিব লাগিব। কেমেষ্ট্ৰি ইম্পৰ্টেণ্ট ৰিয়েকশ্যনছখিনি চাই যাবা, যিখিনি তোমালোকক কৈ যাব। মই তোমালোকক খালি থুলমূল টপিকখিনি কৈ দি আছোঁ, যিখিনি তোমালোকে চালে তোমাৰ এক্সাম ভাল হ'ব পৰা চান্স আছে। আৰু এক্সাম চিয়'ৰলি ভাল হ'ব যদি তুমি এইখিনি কথা মানি চলা। ছেকেণ্ড আহিছে ইলেক্টিভত তোমালোকে যাৰ এডভান্স মেথছ আছে, যাৰ এডভান্স জিঅ'গ্ৰাফী আছে, বা যাৰ যিখিনি এডভান্স ইলেক্টিভ বস্তুটো চলালে নিজৰ ওপৰত এইটো ডিটাৰমাইন কৰিব। যাৰ এডভান্স মেথছ আছে তেওঁলোকক কৈছোঁ এডভান্স মেথছ থকা ইজ গুড, ভালকৈ প্ৰেক্টিছ কৰি যাবা এডভান্স মেথছটো। তোমালোকৰ কুৱেশ্যন চেনেল তাৰপৰাই আহিব, ইমান টাফ কুৱেশ্যনছ নাহে, ইমান একো নাহে। তোমালোকৰ এইটো এক্সামত একো তোমালোকৰ টেলেণ্ট নাচায়, তোমালোকক জাষ্ট খালি এক্সামটো লৈ আছে যাতে তোমালোকে 10টো পাছ কৰিব পাৰা। তাত একো ইমান বেছি ডিপ কনচেপচুৱেল কুৱেশ্যনছ নাহে। MIL, হিন্দী,
তোমালোকৰ এইফালে এছামিছ আছে, সেইটো তোমালোকে এছামিছত যিসকল এছামিছ মিডিয়ামৰ হয় তেওঁলোকেতো ভালকৈ জানে যে এছামিছটো বহুত ভালকৈ দিব পাৰিব। যিসকলে ইংলিছ মিডিয়াম হয় তেওঁলোকৰ কাৰণে অলপ টাফ হয়। বাট যিসকল মই ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালী তেখেতসকলে কৈ আছোঁ, যিহেতু মই এজন ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট আছিলোঁ, তো মই আছামিছ মোৰ MIL আছিলে আৰু মই আছামিছত মেট্ৰিকত 70 মাৰ্কছ কৰি মই 68 পাইছিলোঁ। কাৰণ মই গোটেইটো চাপি থৈ আহিছিলোঁ, যেনে ছাৰে মোক পঢ়াইছিলে মই তেনেকৈ চাপি থৈ আহিছোঁ। মই আছামিছত মই ৰচনা লিখা নাছিলোঁ, তথাপিও মই 70 ভিতৰত 68 পাইছোঁ। তো তোমালোকেও পাবা, ইমান একো ডাঙৰ কথা নহয়। হিন্দী বিষয়, হিন্দী তোমালোকে যিসকল ব্যাকৰণ টপিকটো আছে চাইন্যা, এইফালে তোমালোকৰ হিন্দীত যিসকল নোটছ আছে, যিসকল তোমাৰ চামাৰী থাকে চেপ্টাৰৰ পয়েমৰ চামাৰিজ, তুমি এইখিনি ভালকৈ পঢ়িবা। আৰু ছ'চিয়েল ছায়েন্সত হিষ্ট্ৰী পাৰ্টটো যিহেতু আছে, হিষ্ট্ৰী পাৰ্টটো অলপমান লেন্দি হয়, হিষ্ট্ৰী পাৰ্টটো তোমালোকে ভালকৈ পঢ়িব লাগিব। আহোম হিষ্ট্ৰী MIL তোমালোকৰ বৈচিত্ৰ্যময় অসম আছে নে নাছে নাজানো মই, যদি থাকে বৈচিত্ৰ্যময় অসমত তোমালোকৰ অসমৰ বিভিন্ন ট্ৰাইবেল কমিউনিটিৰ বিষয়ে তাত নলেজটো পাবা তোমালোকে। তো সেইখিনি তোমালোকে ওপৰৰ পৰা থুলমূলকৈ পঢ়ি পেলাই যেনে তেনে বনাই লিখিব পৰাকৈ হ'লেও চলি যাব। ছ'চিয়েল ছায়েন্সত তোমালোকে হিষ্ট্ৰী থাকে, হিষ্ট্ৰীটো তোমালোকে ভালকৈ পঢ়িব লাগিব। হিষ্ট্ৰীটো অলপ লেন্দি হয়, তো টাইম কনজিউমিং হয়। তো এক্সামৰ আগত যদি বন্ধ পোৱা ভালেকেইদিন, তো 2 দিন এটলিষ্ট তুমি যদি মানি লোৱা 3-4 দিন বন্ধ পোৱা, তো এদিন কমপ্লিটলি তোমালোকে হিষ্ট্ৰীক দিব লাগিব। তাৰপাছত তোমালোকৰ পাবা এইফালে পলিটিকেল ছায়েন্সটো অলপ কম্পেৰিটিভলি ইজি হয় হিষ্ট্ৰীতকৈ আৰু জিঅ'গ্ৰাফীতকৈ। তাত তোমাৰ ইমান বেছি একো নাই, জাষ্ট খালি ভালদৰে তুমি তাৰ কিছুমান পলিটিকেল ছায়েন্সৰ কথা অলপমান তুমি জানি ল'লে, তাত তোমালোকে চেপ্টাৰৰ চামাৰীটো পঢ়িলে চেপ্টাৰটো ভালকৈ পঢ়িলে তোমালোকে সেইখিনি এনচাৰ্ছ কৰিব পাৰিবা। আৰু জিঅ'গ্ৰাফীটো অলপমান পঢ়িব লগা আছে। জিঅ'গ্ৰাফীত তোমালোকে যিহেতু যেনেকৈ আৰ্থৰ ডায়ামিটাৰ, তোমাৰ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ দি ইণ্ডিয়া, কাণ্ট্ৰি, লেণ্ড, অ'চিয়ানছ এণ্ড অল, ঠিক আছে, সেইবোৰ তোমালোকে ভালকৈ পঢ়িব লাগিব। টপিকবোৰ তেনেকৈ আহিব। তোমালোকক মই জাষ্ট খালি এতিয়া থুলমূলকৈ এইটোৱে কৈ আছোঁ যে তোমালোকে কিদৰে নিজকে এই এক্সাম টাইমত কি চাম কি নাচাম সেনেকৈ, এতিয়া তোমালোকে গোটেইটো একেলগে চালে নহ'ব। তোমালোকে এতিয়া ডিভাইড কৰি পঢ়া। যেনে দিনত তোমাৰ 12 ঘণ্টা তোমালোকে ষ্টাডি কৰিছা, 12 ঘণ্টাত তোমালোকে 4 ঘণ্টা এটা টপিকক দিয়া, যেনে হিষ্ট্ৰী, 4 ঘণ্টা পলিটিকেল ছায়েন্স এণ্ড 4 ঘণ্টা তোমাৰ জিঅ'গ্ৰাফী, তো 12 ঘণ্টা এনেকৈ হৈ যাব। তো এনেকৈ তোমালোকে এক্সামৰ আগত আৰামছে মেকআপ হৈ যাব। আৰু ইমান ষ্ট্ৰেছ লোৱাকৈ একো পঢ়িব নালাগে। এক্সাম তোমালোকৰ ভাল হ'ব, এক্সাম তোমালোকৰ অভিয়াছলি ভাল হ'ব, যিহেতু তোমালোকে ইমান হাৰ্ডৱৰ্ক কৰিছা। এতিয়া মই আগতে তোমালোকক কৈছোঁ, তোমালোকে নিজক যিমান জ্বলাব লাগে, পুৰিলা, এতিয়া তোমালোকৰ শ্বাইন কৰা সময়, তোমালোকে শ্বাইন কৰিবা। চ' ইংলিছ তোমালোকে টেন্স, ডিটাৰমিনেন্স, প্ৰিপজিশ্যনছ, কাৰেক্ট, এইপিনে তোমালোকৰ ভালকৈ সেই টপিকছখিনি তোমালোকে গ্ৰামাৰৰ টপিকছখিনি পঢ়ি যাবা। পাছত এইফালৰ পৰা তোমালোকে চিননিমছ, এননিমছ সেইখিনি ভালকৈ পঢ়ি যাবা। মেথমেটিক্স তোমালোকৰ চললি, সেইটো তোমালোকৰ প্ৰেক্টিছৰ ওপৰত, তুমি তোমালোকে যিমান প্ৰেক্টিছ কৰিবা সেইটো ইমানে তোমালোকৰ শ্বাৰ্প হৈ যাব, ইমানে তোমালোকৰ হাত আহি যাব। তোমালোকে যিমান প্ৰেক্টিছ কৰিবা তোমাৰ মেথছ ইমানে ক্লিয়াৰ হ'ব, ইমানে তোমাৰ ক্ৰিষ্টেল ক্লিয়াৰ, তোমাৰ এক্সামত মাৰ্কছ অহাৰ চান্স বাঢ়ি যাব। ছেকেণ্ড হৈছে তোমালোকৰ ছায়েন্সত মই অলৰেডি কৈ দিছোঁ, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি থাকিব। ফিজিক্স তোমালোকৰ লেন্সৰ পৰা কুৱেশ্যনছ আহিব, লেন্সৰ কুৱেশ্যনছখিনি তোমালোকে ভালকৈ চাবা। কেমেষ্ট্ৰিৰ পৰা তোমালোকৰ অৰ্গেনিক কেমেষ্ট্ৰি যিখিনি আছে, যেন কাৰ্বনছ ৰিলেটেড যিখিনি আছে সেইখিনিৰ পৰা অভিয়াছলি আহিব। ইনঅৰ্গেনিক কেমেষ্ট্ৰি যিখিনি আছে তোমালোকৰ, ইয়াত বাৰু 10th বাৰু ইমান বেছি ভাষ্ট নাথাকে, ছায়েন্সত ল'লে তোমালোকে অভিয়াছলি বহুত ভাষ্ট পাবা। বাট তোমালোকে কেমেষ্ট্ৰি তোমালোকে চললি তোমালোকে বাই হাৰ্ট কৰিব লাগিব বস্তু। আৰু বায়'লজি তোমালোকে ৰিডিং মাৰিবই লাগিব, কাৰণ বায়'লজি তোমালোকে যিমান ৰিডিং মাৰিবা ইমান মনত থাকিব আৰু ইমান বনাই লিখিব পাৰিবা। বায়'লজিটো চললি বনাই লিখিব পাৰিবা। তাত তোমালোকে হিউমেন ফিজিঅ'লজিৰ কুৱেশ্যনছ থাকিব, ডাইজেশ্যনৰ ওপৰত কুৱেশ্যনছ আহিব, তো তোমালোকে 1 মাৰ্কৰ কুৱেশ্যনছ আহিব। তো তোমালোকে যিমান থৰলি এক্সামৰ আগত পঢ়ি যাবা চেপ্টাৰ্ছখিনি তোমালোকে কুৱেশ্যনছ কৰিবলৈ, কাৰণ ইমানে কেপেবল হৈ যাবা। ইলেক্টিভ যিহেতু আছে, এডভান্স মেথছ আৰু এডভান্স জিঅ'গ্ৰাফী আছে, আছামিছ আছে, এইপিনে হিন্দী আছে। তো এডভান্স মেথমেটিক্সখিনি কৈ দিছোঁ মই, তোমালোকে ভালকৈ যেনে প্ৰেক্টিছ কৰি আছে তেনে প্ৰেক্টিছ কৰি যোৱা। যিহেতু এডভান্স মেথমেটিক্সখিনি তোমালোকে অলপমান মেথমেটিকেল ছাইজত পৰি যায়, তো তোমালোকে সেইখিনি ভালদৰে পঢ়িলে তোমালোকে পাই যাবা। আৰু বাকী MILখিনি তোমালোকে লিখিব লাগিব। MILত তোমালোকে যিমান লিখিবা তোমালোকে সিমান মাৰ্কছ পাবা। তো তোমালোকে যিমান পৰা চেপ্টাৰ্ছখিনি পঢ়ি যাবা আৰু অলপমান নিজৰ ক্ৰিয়েটিভিটিটো দেখাবা এক্সামত, যেতিয়া এক্সামিনাৰে গম পাক যে নাই ল'ৰাটোৱে পঢ়ি আহিছে বা ছোৱালীজনীয়ে ভালকৈ পঢ়ি আহিছে। আৰু ছ'চিয়েল ছায়েন্সত মই আগতে কৈ দিছোঁ, ছ'চিয়েল ছায়েন্সত তোমালোকে পঢ়িব লাগিব, কাৰণ বেছিভাগ ল'ৰা ছোৱালী মাৰ্কছ কমে যদি ছ'চিয়েল ছায়েন্সতে কমে, তাত তেওঁলোকে এই ছাবজেক্টটো বহুত কেজুৱেলি লৈ লয়। বাট চবতকৈ বেছি যদি অলপমান দুখ দিয়ে এক্সামৰ ৰিজাল্টত, ছাবজেক্টটো হৈছে ছ'চিয়েল ছায়েন্স। বহুত মানুহে হালকাত লয়, কিন্তু এইটো বহুত ডেঞ্জাৰ ছাবজেক্ট হয়। তো তোমালোকে হিষ্ট্ৰীটো তোমালোকে যদি 12 ঘণ্টাকৈ ষ্টাডি কৰি আছা, হিষ্ট্ৰীটো তোমালোকে 4 ঘণ্টা দিয়া,
পলিটিকেল চায়েন্সৰ 4 ঘণ্টা দিয়া আৰু জিঅ'গ্ৰাফীটো 4 ঘণ্টা দিয়া আৰু মই যদি কওঁ পলিটিকেল চায়েন্সৰ কিতাপটো ইমানো ডাঙৰ নহয় তো 4 ঘণ্টাত চাগে তোমালোকৰ গোটেই এণ্টায়াৰ পলিটিকেল চায়েন্স কমপ্লিট হৈ যাব আৰু 4 ঘণ্টাত তোমালোকৰ জিঅ'গ্ৰাফীও ভালকৈ কমপ্লিট হৈ যাব সৰু এনেকা তোমালোকে সৰু শ্বৰ্ট নোটছ টাইপকৈ তুমি এটা পেপাৰ লোৱা মই তোমাক যিহেতু কওঁ এক্সাম আগত কেনেকৈ তোমালোকে প্ৰিপেয়াৰ কৰিবা তো তোমালোকে তোমালোকে এটা জিঅ'গ্ৰাফী লিখি ল'বা লিখি এটা ট্ৰাই কৰিবা যে গোটেইটো চেপ্টাৰ ইম্পৰ্টেণ্ট পইণ্টছ তোমালোকে এই পেপাৰখনত এনেকৈ চাইজৰ এখন পেপাৰ তোমালোকে সমাপ্ত কৰিব পাৰা সৰুকৈ লিখি তো তেনেকৈ তোমালোকৰ বস্তুবোৰ আইডিয়া হ'ব আৰু যিমান পাৰা বস্তুবোৰ ৰিভাইজ কৰিবা কাৰণ ৰিভাইজ নকৰিলে বস্তুবোৰ পাহৰিব চান্স থাকিব তো এইটো ভিডিঅ'ত ইমানখিনি আছিলে তো আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ কাম আহিব আৰু ফিউচাৰত আৰু ভিডিঅ' লৈ আহিম তো থেংক ইউ ফৰ ৱাচিং এণ্ড অল দ্য বেষ্ট ফৰ এক্সাম